বিশ্বনাথত আজি পুনৰ সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। আল্ট্ৰা বাছৰ খুন্দাত আজি সন্ধিয়া থিতাতে নিহত হৈছে এজন জ্যেষ্ঠ নাগৰিক। উল্লেখ্য যে আজি সন্ধ্যাৰ সময়ত বিশ্বনাথৰ বালিপুখুৰীত লখিমপুৰ দিশৰ পৰা বিশ্বনাথৰ দিশে আহি থকা যাত্ৰীবাহী আল্ট্ৰা বাছে বালিপুখুৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উঠিবলৈ ধৰা অৱস্থাত এগৰাকী মটৰচাইকেল আৰোহীক মহতিয়াই নিয়ে। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে জিঞ্জিয়া আৰক্ষীৰ সহায়ত ব্যক্তিজনক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত লৈ আনে যদিও চিকিৎসকে লোকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। মৃত্যু হোৱা লোকজন বিশ্বনাথৰ দীপক ভূঞা বুলি চিনাক্ত কৰা হৈছে। আনফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই যাত্ৰীবাহী বাছখনৰ চালকে যাত্ৰী গাড়ীখনতে বহুৱাই পলায়ন কৰে। ইতিমধ্যে জিঞ্জিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ইফালে বিশ্বনাথত পথ দুৰ্ঘটনাৰ ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে, কাৰণ প্ৰতিদিনে বিশ্বনাথৰ বিভিন্ন স্থানত সংঘটিত হ'বলৈ ধৰিছে সৰু বৰ পথ দুৰ্ঘটনা। আৰক্ষী প্ৰশাসন তথা পৰিবহণ বিভাগে যিমানেই পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে সজাগতা অনুষ্ঠান অথবা যান বাহন আইন মানি চলাৰ বাবে সাধাৰণ লোকক আহ্বান জনাই আহিছে, সিমানেই কিন্তু পথ দুৰ্ঘটনাৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি হোৱা ঘটনাই বিশ্বনাথবাসী ৰাইজক উদ্বিগ্ন কৰি তুলিছে। যোৱাকালিও বিশ্বনাথৰ ধূলি চাহ বাগিচাৰ পথত সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত ধনঞ্জয় কৰ্মকাৰ নামৰ এজন লোক থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হৈ বৰ্তমানো তেজপুৰৰ এখন চিকিৎসালয়ত জীৱন আৰু মৃত্যুৰ সৈতে যুঁজ দি আছে। যোৱা শনিবাৰেও বিশ্বনাথৰ 3টাকৈ স্থানত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। এনেদৰে যদি প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ জনসাধাৰণ মৃত্যুৰ মুখত পৰা ঘটনাই কিন্তু চিন্তিত কৰি তুলিছে বিশ্বনাথবাসী ৰাইজক।